Dear viewers of the political science, today's topics for our discussion is uh, the political science and the other social sciences. So, the political science and the history. John Shelley once remarked that history without political science has no fruit and political science without history has no root. So John Shelley এইটো বুজাইছে যে ইতিহাসত যদি ৰাজনীতি বিজ্ঞান নাথাকে তেনেহ'লে তাত কি ফল নাপাব বা তাৰ যিটো সোৱাদ সেইটো নাপাব আৰু তাৰ লগতে যদি ৰাজনীতি বিজ্ঞানত আকৌ ইতিহাস নাথাকে তেনেহ'লে তাৰ অৰিজিন বা ৰুটটো বা গুৰিটো সেইটো নাপাব ঠিক আছে অৰ্থাৎ দুইটাৰ মাজত এক সম্বন্ধ আছে John Shelley might have exaggerated the relationship between the two, yet there is intimate relationship between the two social sciences and they borrow heavily from each other. So John Shelley যিটো ডেফিনেশ্যন তেখেতে সেই ৰিলেশ্যনশ্বিপটো এটা গভীৰ যে সম্পৰ্ক আছে সেই ফালৰ পৰা এই ছ'চিয়েল চায়েন্স দুটাৰ অৰ্থাৎ সমাজ বিজ্ঞান দুটাৰ সেইটো কি যে তাত এটা এক ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তাৰ লগতে আৰু কি এই দুটা যি সামাজিক বিজ্ঞান বুলি কৈছে সেই দুটাৰ মাজত কি বৰো হেভিলি ফ্ৰম ইচ আদাৰ কিছুমান ডাটা হওক বা পাষ্টৰ কথা হওক বা ইনষ্টিটিউশ্যন হওক ইটোৱে আনটোৰ পৰা কি কৰিছে ধাৰ কৰিছে বুলি ক'ব পাৰোঁ অ'কে দ্য পলিটিকেল চায়েন্স ডিলছ উইথ ষ্টেট এণ্ড ইনষ্টিটিউশ্যনছ ৰিলেটেড উইথ ইট which have their root in a history, and in order to understand them fully one has to trace their historical evolution. So the political science কি কৰিছে যে ইয়াৰ ৰাজনীতি বিজ্ঞানে ষ্টেট আৰু ইনষ্টিটিউশ্যনৰ লগত কি ৰিলেশ্যন আছে তাৰ এটা সম্পৰ্ক আছে আৰু যিবোৰ ইনষ্টিটিউশ্যন বা ষ্টেটৰ কি ধৰণে এভলিউশ্যন হৈছে ইনষ্টিটিউশ্যনবোৰৰ বা অনুষ্ঠানবোৰৰ কি ধৰণে বিকাশ হৈছে সেই কথাবোৰ আমি ক'ৰ পৰা পাম সেইবিলাকেই হিষ্টৰিকেল ইভলিউশ্যন অৰ্থাৎ যে ইতিহাসৰ বিকাশৰ পৰা আমি গম পাম গতিকে যদি আমি ক'ব চাওঁ যে ষ্টেটৰ বিভিন্ন ধৰণৰ অৰিজিন আছে অ'কে বিভিন্ন স্তৰত বিভিন্ন ষ্টেজেছ আছে সেই তেনেকৈ কি ধৰণে ষ্টেটখন এটা বিকাশৰ ধাৰণা হিচাপে আমি যদি চাওঁ তেনেহ'লে আমি এই হিষ্টৰিকেল ফেক্টবোৰ গম পাম আকৌ ঠিক সেইধৰণে যে কোনটো ষ্টেজত ইনষ্টিটিউশ্যনবিলাক ষ্টেটৰ ইনষ্টিটিউশ্যন যিবিলাক আছে সেইবিলাক কি ধৰণে আছিলে আগতে অ'কে চ' সেইবোৰ ডাটা ক'ৰ পৰা পাম আমি সেইবোৰ ডাটা হিষ্ট্ৰীৰ পৰা পাম হিষ্ট্ৰীত থ্ৰু Each vast resources provides good scope for comparative analysis of political structures. So history ইতিহাসে কি কৰে যে যিটো পলিটিকেল ষ্ট্ৰাকচাৰ্ছ আছে যিবিলাক গাঁথনি আছে সেইবোৰৰ এটা কম্পেৰেটিভ এনালাইচিছ দিব খোজে অৰ্থাৎ যে বৰ্তমান সময়ত কেনেকুৱা আৰু আগতে কেনেকুৱা আছিল বা মিড অৱস্থা অৰ্থাৎ মধ্যভাগত কেনেকুৱা আগতে কেনেকুৱা আছিল বা মধ্যভাগৰ পৰা এতিয়া কেনেকুৱা হ'ল তাৰ এটা পলিটিকেল কম্পেৰেটিভ এনালাইচিছ দিব পাৰে as well as institution arrive at different times of the history আৰু সেইমতে ইনষ্টিটিউশ্যন অৰ্থাৎ অনুষ্ঠানবোৰ যিবোৰ আছে সেইবোৰৰ যিটো ৰিলেশ্যন সেইবোৰ কথাও ক'ব পাৰে হিষ্ট্ৰী ইজ দ্য ৰেকৰ্ড অফ দ্য পাষ্ট ইভেণ্টছ মুভমেণ্টছ এণ্ড এক্সেট্ৰা অৰ্থাৎ যে হিষ্ট্ৰীৰ ৰেকৰ্ড যিবিলাক আছে সেইবিলাক হিষ্ট্ৰী মানে হৈছে যে যিবিলাক অতীতত ঘটি যোৱা কিছুমান ঘটনা বা কিছুমান মুভমেণ্ট কিছুমান ইভেণ্টছ সেইটো হয় যিবিলাক আমি অতীত ইতিহাস বুলি কওঁ সেইবোৰ হৈছে কিছুমান ঘটনাৰ লৈ জড়িত হ'ব পাৰে কিছুমান আলোড়ন বিভিন্ন ধৰণৰ বিপ্লৱ সেই সকলোবোৰৰ যিটো এটা সৰ্বমুঠ আমি কি কৰোঁ যে পঢ়িব পাওঁ বা লিখিব পাওঁ সেইটোৱে হৈছে হিষ্ট্ৰী Okay, the state is a long process of evolution. So stateখন হৈছে এটা বৰ্তমানৰ কোনো এইটো ক'ব নোৱাৰে যে ষ্টেটখন একেদিনাই কি হৈছে ডেভেলপ কৰিছে ইয়াৰ যিটো বিকাশৰ ধাৰণা এইটো বহুত লম্বা অ'কে
Many political institutions are the result of the historical factor. So বিভিন্ন ধৰণৰ যিবিলাক ৰাজনৈতিক অনুষ্ঠান আছে সেইবোৰ হৈছে কিছুমান কি হিষ্টৰিকেল ৰিজাল্ট অফ দ্য হিষ্টৰিকেল ফেক্টৰ এতিয়া যদি আমি কি কওঁ গভৰ্ণমেণ্টৰ কথা চাওঁ সেইটো আমাৰ ইতিহাসত আগতে কেনেকুৱা আছিলে বা কৌটিল্য অৰ্থশাস্ত্ৰত কি ধৰণে দিছে সেই কথাবোৰত কি পাওঁ আমি সেই ইতিহাসবোৰ জানিলেহে বৰ্তমান সময়ত যিবিলাক আমাৰ পলিটিকেল ইনষ্টিটিউশ্যন সেই তাৰ ৰুট বা গুৰিটো আমি বিচাৰি পাম Okay, for example, Indian Parliament form of government. So, এইটো কথা কৈছে যে Indian Parliament form of government যে ডেমক্ৰেটিক হয় নে বেলেগ হয় মনাৰ্কিকেল হয় সেইবোৰ কথা কি আমি সেই যেতিয়া হিষ্ট্ৰী পঢ়িম তাৰ বিষয়ে আমি কম পাম তো হিষ্ট্ৰী গিভ দ্য ৰ মেটেৰিয়েলছ টু দ্য পলিটিকেল চায়েন্স চ' ৰ মেটেৰিয়েলছ অৰ্থাৎ যে ই কি কৰে কিছুমান মেটেৰিয়েল প্ৰভাইড কৰে ৰ মেটেৰিয়েলছ প্ৰভাইড কৰে যে পাষ্টত এনেকুৱা আছিল সেই ইনফৰমেশ্যনবিলাক কালৈ দিয়ে ৰাজনীতি বিজ্ঞানক দিয়ে দি ৰাইটিংছ অফ দি হিষ্টৰিয়ানছ ইন ব্ৰিফ form a vast reservoir of materials which a student of political science can analysis into meaningful pattern and guide him in understanding the present and outlining the future. So, সেইটো আমি গম পালো যে কি হিষ্ট্ৰী যিবিলাক ইতিহাসবাদী লিখি থৈ গৈছে সেই সকলোবোৰ কি এটা এভিডেন্স যিটোৰ পৰা কি সেই মেটেৰিয়েলছবিলাক আমাক কলৈ আহে ৰাজনীতি বিজ্ঞান লৈ আহে আৰু তাৰ লগতে ৰাজনীতি বিজ্ঞানৰ যিবিলাক ষ্টুডেণ্ট আছে বা স্কলাৰ আছে বা চাইণ্টিষ্ট আছে সেইবোৰে কি কৰে সেইটোক এটা শ্বেপ দিয়ে এজ এ কনচেপচুৱেল বা ধাৰণা সম্পৰ্কে এটা শ্বেপ দিয়ে আৰু যিটোৰ পৰা কি আণ্ডাৰষ্টেণ্ডিং দ্য প্ৰেজেণ্ট অৰ্থাৎ বৰ্তমান সময়ত কি ধৰণে হৈছে অতীতত কেনেধৰণে আছিল আৰু তাৰ লগতে কি এটা ফিউচাৰ বা ভৱিষ্যতে কেনেকুৱা হ'ব তাৰ বিষয়েও এটো কি কৰে বিশ্লেষণ কৰে ইট প্ৰেজেন্টছ টু আছ নট অনলি ফেক্ট বাট দ্য কেজুৱেল কানেকশ্যন বিটুইন দ্য ফেক্টছ চ' ই অকল কি এটা ঘটনাই নহয় বাট অলছো কেজুৱেল কানেকশ্যন বিটুইন দ্য ফেক্টছ বিভিন্ন সময়ত যে বিভিন্ন ধৰণৰ ঘটনা বুলি আমি দেখা পাওঁ ফৰ এক্সাম্পল ফ্ৰান্স ৰিভলিউশ্যন অ'কে চ' ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ কোল্ড ৱাৰ সেই সকলোবিলাক এটা কানেকশ্যন যে কি ধৰণে সম্পৰ্ক আছে কেনেকুৱা ধৰণে তাৰ এটা আনটোৰ লগত এটা ৰিলেশ্যন আছে সেইবোৰ কি কৰে আমাক সেইবোৰ এভিডেন্স প্ৰভাইড কৰে পলিটিকেল চায়েন্স ইজ স্পেকুলেটিভ এজ ৱেল সিন্স ইট ডিলছ উইথ হোৱাট দ্য ষ্টেট অট টু বি Okay, so political science is speculative. যে চিন্তা ভাৱনাৰ সেই কথাটোক বুজায় ষ্টেটখন কেনেকুৱা হ'ব লাগে কি ধৰণে হ'ব লাগে সেই কথাবোৰ আমাক ৰাজনীতি বিজ্ঞানে প্ৰভাইড কৰে কাৰণ সেইখিনি আমি ক'ৰ পৰা পাম সেইখিনি আমি হিষ্ট্ৰীৰ পৰাহে পাম বা ইতিহাস ষ্টাডি কৰিলেহে আমি পাম This speculative character of the subject necessitates the consideration of the abstract type of political institution and law. So, সেই কথাবোৰৰ পৰা আমাৰ কি হ'ব পাৰে যে political institution আৰু law যিবিলাক আছে অৰ্থাৎ অনুষ্ঠান আৰু আইন কানুন আছে সেই সমূহক আমাৰ এটা শ্বেপ দিব পাৰে okay another one is the political science and sociology according to Maurice Ginsburg historically sociology has its main root in politics and philosophy of the history. So, Maurice Ginsburg কৈছে যে ঐতিহাসিকভাৱে ছচিয়লজিয়ে কি ৰাজনীতি বিজ্ঞানৰ লগত এটা সম্পৰ্ক আছে অৰ্থাৎ যে ইয়াৰ এটা ৰুট বা গুৰিটো কাৰ লগত জড়িত ৰাজনীতিৰ লগত অ'কে আৰু ফিলচফি অফ দ্য হিষ্ট্ৰী অৰ্থাৎ ইতিহাসৰ যিটো দৰ্শন তাৰ লগত জড়িত আছে Sociology mainly deal with the human beings and their social sense as well as aspect of the society. So, sociology বা সমাজশাস্ত্ৰই কি কৰে যে যিবিলাক মানুহ আছে তাৰ লগত জড়িত অ'কে আৰু তাৰ লগতে যে ছ'চিয়েল চেঞ্জ অৰ্থাৎ সমাজৰ যিটো সাল সলনি অ'কে এতিয়া ফৰ এক্সাম্পল আগতে ছ'চাইটি কেনেকুৱা আগতে ফিউডেল ছ'চাইটি আছিল এতিয়া লিবাৰেল ছ'চাইটি হৈছে বা কমিউনেল ছ'চাইটি হৈছে অ'কে বা ফেমিলি বা ইনষ্টিটিউশ্যন সেই সকলোবোৰ কি চেঞ্জ হৈছে আগতকৈ এতিয়া ফৰ এক্সাম্পল আগতে কি
যে মানুহ একেলগে থাকিব বিচাৰে কিন্তু বৰ্তমান সময়ত কি হৈছে যে এটা ইণ্ডিভিজুৱেলিষ্টিক আউটলুক হৈছে আমাৰ আমি অকলে থাকি বেছি ভাল পাওঁ গতিকে তেনেকুৱা এটা কিছুমান সালসলনি হৈছে নে আমাৰ সামাজিক নিয়মবোৰত গতিকে সেই সালসলনি হোৱা নিয়মবোৰৰ লগত ছ'চিয়লজিটো জড়িত আছে আৰু এছপেক্ট অফ দ্য ছ'চাইটি অৰ্থাৎ কি ধৰণৰ এছপেক্ট আছে কি ধৰণৰ তাত আমি ইনষ্টিটিউশ্যন পাওঁ ফেমিলি পাওঁ ৰিলেশ্যন পাওঁ চেঞ্জেছ পাওঁ সেই সকলোবোৰ কথা এই ছ'চিয়লজিয়ে ষ্টাডি কৰে মেন ইজ এ ছ'চিয়েল এনিমেলছ from this way political science deals with the political activities of the man in the society so আমি কি মানুহ হৈছে এক সামাজিক জীৱ বা প্ৰাণী আৰু সেই ফালৰ পৰা ৰাজনীতি বিজ্ঞানে কি মানুহক ৰাজনৈতিক জীৱনটোৰ লগত জড়িত আৰু মানুহসকল ক'ত বাস কৰে এখন ছ'চাইটি বাস কৰে অ'কে যে সমাজত মানুহ হিচাপে বাস কৰি যিবিলাক ৰাজনৈতিক ঘটনাৱলী ৰাজনৈতিক কাৰ্যাৱলী কৰে বা কাৰ্য কৰে সেইবোৰক ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰে Political science study about the state government and concept of power mostly while sociology provide the sociological background to the forms of government the nature of the governmental organs the laws as well as the state activities as determined by the social process so ৰাজনীতি বিজ্ঞানে মেইনলি কি কৰে আমি জানো এইটো কথা যে ষ্টেট গভৰ্ণমেণ্ট আৰু কনচেপ্ট অফ পাৱাৰ অৰ্থাৎ ক্ষমতাৰ ধাৰণাক অধ্যয়ন কৰে আৰু সেইসমূহ কি যে ছ'চিয়লজিয়ে কি কৰে যে ছ'চিয়লজি প্ৰভাইড যে ছ'চিয়লজিকেল বেকগ্ৰাউণ্ড টু দ্য ফৰ্ম অফ গভৰ্ণমেণ্ট যে কি ধৰণৰ গভৰ্ণমেণ্ট কি প্ৰকাৰৰ চৰকাৰ আকৌ নেচাৰ অফ দ্য গভৰ্ণমেণ্টেল অৰ্গেনছ অৰ্থাৎ যে যিবিলাক গভৰ্ণমেণ্টেল অংগ আছে অৰ্থাৎ চৰকাৰী অংগ আছে সেইবোৰৰ প্ৰকৃতি কেনেকুৱা তাৰ লগতে দ্য ল এজ ৱেল এজ দ্য ষ্টেট এক্টিভিটিছ আৰু যিসমূহ আইন কানুন আছে আৰু তাৰ লগতে ৰাষ্ট্ৰখন আছে সেই সকলোবোৰ এটা কি ডিটাৰমাইন কৰে নিৰ্ধাৰণ কৰে ছ'চিয়েল প্ৰচেছৰ দ্বাৰা বা সামাজিক প্ৰক্ৰিয়াৰ দ্বাৰা এই কথাবোৰ নিৰ্ধাৰণ কৰে আৰু সেইটো কোনে ষ্টাডি কৰে ছ'চিয়লজিয়ে কৰে অ'কে ছ'চিয়লজি ডিপেণ্ডছ ভেৰি মাছ অন পলিটিকেল চায়েন্স ইন এভৰি এছপেক্ট চ' ছ'চিয়লজিয়ে কি কৰে সদায় কি ৰাজনীতি বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল দ্য ষ্টেট এণ্ড গভৰ্ণমেণ্টছ মেক দ্য লছ ফৰ দ্য ৱেলফেয়াৰ অফ দ্য ছ'চাইটি দ্য ৰিমুভছ ছ'চিয়েল ইভিলছ চ' কি কৰে যে ষ্টেট আৰু গভৰ্ণমেণ্টে কি কৰে সদায় ল তৈয়াৰ কৰে অৰ্থাৎ আইন কানুনবোৰ তৈয়াৰ কৰে আৰু তাৰ লগতে ৱেলফেয়াৰ কৰে অৰ্থাৎ সমাজৰ কি কৰে কল্যাণ কৰে আৰু গভৰ্ণমেণ্ট ৰিমুভছ দ্য ছ'চিয়েল ইভিলছ যে কি কৰে যে চৰকাৰে সদায় সামাজিক যিবিলাক অশুভতা কথা আছে বা বেয়া যিবিলাক পাৰভাৰ্টেড ফৰ্ম আছে অৰ্থাৎ এছপেক্ট আছে সেইবোৰ কি কৰে ৰিমুভ কৰিব বিচাৰে অৰ্থাৎ যে যিবিলাক আমাৰ ফৰ এক্সাম্পল ডাউৰি ছিষ্টেম হওক হুইপ হাণ্টিং হওক সেইবোৰ কোনে ৰিমুভ কৰে সেই লবোৰে ৰিমুভ কৰে লবোৰ হু মেক দ্য ল মেক বাই দ্য গভৰ্ণমেণ্ট অ'কে In the same way, the political science depends upon the sociology and sociology provide the materials to the political science that is the political life of the masses. So, সেই ফালৰ পৰা আমি ক'ব পাৰোঁ যে সদায় ৰাজনীতি বিজ্ঞানে আকৌ কি সমাজ শাস্ত্ৰৰ লগত জড়িত আৰু সমাজ শাস্ত্ৰই কি কৰে যে পলিটিকেল চায়েন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ কিছুমান মেটেৰিয়েলছ প্ৰভাইড কৰে যে সামাজিক যিখিনি বাতাবৰণ এনেধৰণৰ হ'ব লাগে বা সমাজত এই ছিষ্টেমটো থকাৰ কাৰণে বেয়া বা সমাজত এই ছিষ্টেমটো থকাৰ কাৰণে ভাল গতিকে সেইখিনি কোনে প্ৰভাইড কৰে সেই মেটেৰিয়েলছখিনি কোনে প্ৰভাইড কৰে সেইখিনি ছ'চিয়লজিয়ে পলিটিকেল চায়েন্সলৈ প্ৰভাইড কৰে অ'কে F.H. Gidding says to teach the theory of the state to men who have not learned the first principle of sociology is like teaching astronomy or thermodynamics to men who have not learned Newton's law of motion. Okay, so ইয়াত কৈছে যে F.W. Giddinge তেওঁৰ ভাষাত কৈছে যে যদি ষ্টেট অৰ্থাৎ মানুহ সমাজ
বা ৰাষ্ট্ৰ এইবোৰৰ যদি অধ্যয়ন নকৰে বা যদি সেইবোৰ অধ্যয়ন কৰিবলৈ ছ'চিয়লজিৰ নীতিবোৰ প্ৰথমতে অধ্যয়ন নকৰে তেনেহ'লে কি হ'ব যে তেওঁ কৈছে ইটছ লাইক এষ্ট্ৰনমি এণ্ড থিঅ'ডাইনামিক্স টু মেন অ'কে যে ইয়াত এটা কি ক'ব যে এক জ্যোতিষীৰ দৰে কথা কোৱা হ'ব যিটোৱে কেতিয়াও কি নাই কৰা যে নিউটনৰ ল অফ মোশ্যনটো অধ্যয়ন কৰা নাই গতিকে সেই বস্তুটো কি হ'ব যে এটা মিনিংলেছ হ'ব যদি আমি ছ'চাইটিৰ কথাটো আমি ষ্টাডি নকৰোঁ বা পলিটিকেল চায়েন্স পঢ়িবলৈ গ'লে যদি আমি সমাজ বা মানুহ আৰু তাৰ লগতে কি ষ্টেট সেই সকলোবোৰৰ যদি আমি ষ্টাডি নকৰোঁ তেনেহ'লে কি হ'ব যে এইটো মিনিংলেছ এটা কথা হ'ব এ পলিটিকেল চাইণ্টিষ্ট মাষ্ট be a sociologist and a sociologist ought to be a political scientist just political scientist সদায় এজন sociologist বা সমাজ শাস্ত্ৰবিদ হ'বই লাগিব কিন্তু এজন সমাজ শাস্ত্ৰবিদ সদায় পলিটিকেল ৰাজনৈতিক বৈজ্ঞানিক নহ'বও পাৰে বা হ'বও পাৰে okay despite the similarities of both political social sciences there some of the differences can be find out like political science deal with the only political life as an aspect of the people but the sociology deal with the every aspect of the societies আৰু হেতু কি কৈছে যে যিবিলাক disorganized society অৰ্থাৎ যে sociology study both organized and disorganized societies যে সমাজশাস্ত্ৰই সদায় গঠিত সংগঠিত বা অসংগঠিত সদায় সেই দুইটাৰ ছ'চাইটিৰ লগত কি কৰে অধ্যয়ন কৰে but the political science study only the politically organized society যে পলিটিকেল চায়েন্সে আকৌ কি ৰাজনৈতিকভাৱে যিবোৰ সমাজ সংগঠিত সেইবোৰকহে অধ্যয়ন কৰে The scope of political science is limited, but the scope of sociology is wider than the political science. So, হেতুৰ কাৰণে কি ৰাজনৈতিক বিজ্ঞানৰ যিটো স্কোপ বা পৰিসৰ এইটো কি নেৰো বুলি ক'ব পাৰি বা সংকীৰ্ণ বা সীমিত কিন্তু স্কোপ অফ ছ'চিয়লজি ইজ wider than political science. So, যদি সমাজশাস্ত্ৰৰ যিটো পৰিসৰ আছে সেইটো ৰাজনৈতিক বিজ্ঞানতকৈ কি বহল okay political and economic condition act and react on one another so যেটো হৈছে ৰাজনীতি আৰু অৰ্থনীতি সেই যিবিলাক এক্টিভিটিজ আছে okay কাৰ্যকলাপ আছে সেইবোৰে কি ইটোৱে আনটোক কি কৰে কাৰ্যাৱলীবোৰ কৰে অৰ্থাৎ কাৰ্যকৰী কৰে যেটো যে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান দুইটা জড়িত হ'লে কি কৰে যে ফৰ এক্সাম্পল কাৰ্ল মাৰ্কছে নিজৰ থিয়ৰী দ্বাৰা যে প্ৰলিটেৰিয়েট ক্লাছটো যিটো আছে তেওঁলোকে গভৰ্ণ কৰিব দিছে অৰ্থাৎ কৃষকসকলে কি কৰিব দিছে গভৰ্ণ কৰিব দিছে অ'কে তাত এটা কি ক'ব পাৰোঁ যে সেই গভৰ্ণ কৰা যিটো টাৰ্ম সেইটো হৈছে কি যে ৰাজনীতি বিজ্ঞানৰ লগত জড়িত আৰু যিসকল কৃষক অৰ্থাৎ তেওঁ লেবাৰ ছেকশ্যনৰ কথাটো কৈছে লেবাৰ টাৰ্মটো ইট ইজ ইউজ অৰ ইট ইজ ৰিলেটেড টু দ্য ইকনমিক্স অ'কে As a matter of fact, the solution of many of the economic problems must come through political agencies and the major problem of every state are economic in character. So, সেইফালৰ পৰা আমি এটা কথা গম পাওঁ যে ইকনমিক কিছুমান যিবিলাক প্ৰব্লেম আছে সেইবিলাক কি solution of many economic problems must come through political sciences agencies যে যিবিলাক অৰ্থনীতিৰ অসুবিধা আছে অৰ্থনীতি বিজ্ঞানৰ লগত জড়িত যিবিলাক অসুবিধা আছে সেইবোৰ কোনে সলভ কৰে পলিটিকেল চায়েন্সে অ'কে আকৌ দ্য মেজৰ প্ৰব্লেম অফ এভৰি ষ্টেট আৰ ইকনমিক ইন কেৰেক্টাৰ আৰু তাৰ লগতে প্ৰায়বোৰে কি অসুবিধা ৰাষ্ট্ৰৰ প্ৰায়বোৰে অসুবিধা কি অৰ্থনীতিৰ লগত জড়িত আছে গতিকে সেইটো ফালৰ পৰা দুইটাৰ এটা সম্পৰ্ক দেখা যায়
In modern time, both political science and economics is interdependent and their aim is to make welfare state. আৰু সেই বৰ্তমান সময়ত যে পলিটিকেল চায়েন্স আৰু ইকনমিক্সটো দুইটা ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল আৰু তাৰ লগতে aim is to make welfare state যে এখন কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰাত অৰ্থনীতি আৰু পলিটিকেল চায়েন্সৰ এটা কি থাকে লক্ষ্য থাকে The economic activities like production, exchange, distribution are also controlled by the state. গতিকে সেই যিবিলাক অৰ্থনৈতিক কাৰ্যকলাপ আছে প্ৰডাকশ্যন হওক উৎপাদন হওক এক্সচেঞ্জ ডিষ্ট্ৰিবিউশ্যন বিতৰণ সেই সকলোবোৰ কোনে কণ্ট্ৰল কৰে ষ্টেটে বা ৰাষ্ট্ৰই কণ্ট্ৰল কৰে ফ্ৰম দ্য হিষ্টৰিকেল এভিডেন্স উই কেন ফাইণ্ড আউট ডেট দ্য মেনি পলিটিকেল মুভমেণ্ট আৰ কামছ ফ্ৰম দ্য ইকনমিক্স ফেক্টৰ লাইক ফ্ৰান্স ৰিভলিউশ্যন চ' আমি যদি ইতিহাসখন দাঙি ধৰোঁ তেনেহ'লে আমি বিভিন্ন ধৰণৰ মুভমেণ্ট দেখা পাওঁ আৰু সেই মুভমেণ্টবিলাক কি ৰাজনৈতিক আন্দোলনবিলাক ৰাজনৈতিক আন্দোলনবিলাক কিহৰ লগত মেইনলি জড়িত যে অৰ্থনীতিৰ কিছুমান উপাদানৰ লগত জড়িত ফৰ এক্সাম্পল যে ফৰাচী বিপ্লৱৰ আমি এইটো এক্সাম্পল দিব পাৰোঁ অন দি আদাৰ হেণ্ড দ্য পলিটিকেল আইডিঅলজিজ লাইক ছ'চিয়েলিজম কেপিটেলিজম ফিউডালিজম ৱেলফেয়াৰ ষ্টেট ফ্ৰী মাৰ্কেট ইকনমি আৰ দ্য মেইনলি বেছ অন দ্য প্ৰিন্সিপল অন ইকনমিক বেছ অন দ্য ইকনমিক প্ৰিন্সিপলছ চ' এতিয়া যদি আমি চাওঁ কিছুমান ৰাজনৈতিক ভাৱাদৰ্শ বা আদৰ্শ সেই সকলোবিলাক কি যে অৰ্থনীতিৰ লগত জড়িত ফৰ এক্সাম্পল ছ'চিয়েলিজিম কেপিটেলিজিম অ'কে ফিউডালিজিম এই সকলোবোৰ কিহৰ লগত জড়িত এইবোৰ যে অৰ্থনীতিৰ লগত জড়িত মেইনলি তাৰ গুৰিটো হৈছে অৰ্থনীতি কিন্তু ইয়াক ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰে অ'কে ফৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন labor movement are mainly based on the economic movement in the history যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনে হওক অ'কে উদ্যোগীকৰণৰ বিপ্লৱেই হওক বা শ্ৰমিকৰ মুভমেণ্ট আন্দোলনেই হওক সেই সকলোবিলাক কি ইকনমিক মুভমেণ্ট বুলি ক'ব পাৰে কিন্তু ইয়াক ৰাজনীতি বিজ্ঞানেও অধ্যয়ন কৰে অ'কে দ্য ইকনমিক প্ৰব্লেমছ ইন দ্য ছ'চাইটি কেন বি ছল্ভ বাই দ্য ষ্টেট যে আমি এইটো জানোৱে যে অৰ্থনীতিৰ লগত জড়িত যিবিলাক অসুবিধা আছে সেইবিলাক সদায় ৰাষ্ট্ৰই কি কৰে ছল্ভ কৰে অ'কে যে তাৰ সমাধানটো কোনে দিয়ে ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰই দিয়ে Therefore, both political science and economic aspect of the society as well as state are interrelated. সেইবাবে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ যিবিলাক এছপেক্ট আছে সেইবোৰ সমাজ আৰু ৰাষ্ট্ৰৰ যিবিলাক এছপেক্ট আছে যিবিলাক ধাৰণা আছে সেইবোৰ কি ইণ্টাৰৰিলেটেড হয় পাৰস্পৰিক এক সম্পৰ্ক আছে বুলি আমি ক'ব পাৰোঁ Now, the political science and anthropology. Anthropology deals with man as a social being. So, anthropology কি কৰে? Anthropology সদায় যে মানুহ আৰু বিশেষকৈ মানুহ যে সামাজিক প্ৰাণী তাৰ লগত জড়িত হৈ থাকে It deals with racial division of man, his physical character, his geographic division, his environmental and social relation, and his cultural development. So, anthropology mainly কি কৰে যে আমাৰ যিটো বৰ্ণ হিচাপে আমাৰ যিটো ডিভিজন থাকে মানুহৰ মাজত যিটো ফিজিকেল কেৰেক্টাৰ আমাৰ যে শাৰীৰিক অৱস্থাটো আমাৰ কি ধৰণে গঠন হৈছে কেনেধৰণে ডিফাৰেঞ্চ আছে সেইটোৰ লগত জড়িত জিঅ'গ্ৰাফিকেল ডিভিজন অৰ্থাৎ যে আমাৰ যিটো ভূতাত্ত্বিকভাৱে আমাৰ কি ভৌগোলিকভাৱে আমাৰ কি ডিফাৰেঞ্চ আছে সেইটোৰ লগত জড়িত এনভাইৰনমেণ্ট পাৰিপাৰ্শ্বিকভাৱে আৰু ছ'চিয়েল ৰিলেশ্যন এণ্ড হিজ কালচাৰেল ডেভেলপমেণ্ট আৰু সামাজিক যি সম্পৰ্ক আৰু কালচাৰেল ডেভেলপমেণ্ট অৰ্থাৎ সাংস্কৃতিক উন্নয়নৰ সেই ক্ষেত্ৰবোৰত আমাৰ কি আছে এন্থ্ৰপ'লজিয়ে আমাৰ লগত কি জড়িত আছে অৰ্থাৎ এন্থ্ৰপ'লজি এটা ৰুট ই সদায় যে আমাৰ যিটো ৰুট কজ অৰ্থাৎ যে ফৰ এক্সাম্পল মই কোনখন ছ'চাইটিৰ পৰা বিলং কৰোঁ সেই কথাটোত জড়িত যে মই কাৰোবাৰ আগত কিবা এটা স্পীচ দিছোঁ মোৰ লিখনিটো এনেকুৱা হয় কিন্তু সেইটো যদি আমি তেখেতৰ বা মই যদি ফৰ এক্সাম্পল কোনোবা এটা এনেকুৱা ধৰণৰ আইডিঅলজি ফ'ল' কৰিম ডিফাইন আইডিঅলজি ফ'ল' কৰিম সেইটো ৰুটটো কি সেই ৰুট বা গুৰিটো কি মোৰ সেইটো কি যে এন্থ্ৰপ'লজিয়ে অধ্যয়ন কৰে পলিটিকেল চায়েন্স গ্লেন্স a wealth of materials from the storehouse of the anthropology. So, ৰাজনীতি বিজ্ঞানে কি কৰে সদায় এন্থ্ৰপ'লজিৰ পৰা যিবিলাক মেটেৰিয়েলছ আছে সেইবোৰ সদায় ধাৰ কৰে বা লয় বা ষ্ট'ৰ হিচাপে এন্থ্ৰপ'লজি পলিটিকেল চায়েন্সৰ কাৰণে আছে
As the root of the many of our contemporary customs and institution lies in the distant past, anthropology enriches the political analysis by furnishing a full account of the past. So ই কি কৰে যে মেইনলি ৰুট যিবিলাক কাষ্টম আছে, যিবিলাক ট্ৰেডিশ্যন আছে, ইনষ্টিটিউশ্যন আছে, সেইবোৰৰ লগত জড়িত যে আমাৰ পাষ্টত কেনেকুৱা আছিলে। মেইনলি ফৰ এক্সাম্পল ষ্টেটখন আগতে কেনেকুৱা আছিল, ভাৰতবৰ্ষৰ যিখন ৰাষ্ট্ৰ আছিল সেইখন আগতে কেনেকুৱা আছিল, জিঅ'গ্ৰাফিকেলি কেনেকুৱা আছিল, কালচাৰেলি কেনেকুৱা আছিল, সেইবোৰ কোনে ষ্টাডি কৰে, এন্থ্ৰপ'লজি কৰে। অ'কে, আৰু তাৰ লগতে যে পলিটিকেল এনালাইচিছবোৰ সেই তাৰ লগতে জড়িত হৈ থাকে। অৰ্থাৎ এন্থ্ৰপ'লজিকেল যদি ষ্টাডি কৰোঁ, আমাৰ পলিটিকেল যিটো বিশ্লেষণ, ৰাজনৈতিক বিশ্লেষণ, সেই গুৰিটো আমি এন্থ্ৰপ'লজি অধ্যয়নৰ পৰাই আমি গম পাব পাৰোঁ। অ'কে, anthropology was regarded as implying wholly or mainly to primitive society, but its scope is now widening and it includes all types of society. So ইয়াতে কি কৈছে যে এন্থ্ৰপ'লজি মেইনলি কি কৰে যে প্ৰিমিটিভ ছ'চাইটি, অৰ্থাৎ প্ৰাচীন যিবিলাক সমাজ আছে তাৰ লগত জড়িত। কিন্তু বৰ্তমান সময়ত কি মডাৰ্ণ যিবিলাক থিংকাৰ আছে, ইয়াৰ স্ক'পটো, পৰিসৰটো লাহে লাহে বৃদ্ধি হ'বলৈ বিচাৰিছে, আৰু ই বিভিন্নখন বা সকলোবোৰ সমাজৰ যিটো ৰুট আছে, গুৰি আছে, সেইবোৰ অধ্যয়ন কৰাৰ লগত জড়িত হৈ পৰিছে। A large number of the countries in Asia and Africa became independent after the Second World War. They started their careers with democratic institutions, but in many of these countries, authoritarian regimes came into existence. So, ইয়াত কি যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা এছিয়ান আৰু আফ্ৰিকান কাণ্ট্ৰিবোৰ স্বাধীন হৈছিলে, আৰু তাত সেই সময়ত কি ডেম'ক্ৰেটিক এটা ভাৱধাৰা বা গণতান্ত্ৰিক ভাৱধাৰা আছিল, কিন্তু লাষ্টলৈকে অথৰিটেৰিয়ান ৰুল হ'বলৈ ধৰিলে, অৰ্থাৎ চেঞ্জ হৈছে। ঠিক আছে, ডেম'ক্ৰেটিকৰ পৰা অথৰিটেৰিয়ান ৰুল হ'ল, সেইটোতে চেঞ্জ হ'ল। কিয় হ'ল সেই কথাটোৰ কোনে অধ্যয়ন কৰিব, এন্থ্ৰপ'লজি কৰিব। We can solve this riddle by restoring to the data supplying by political anthropology. আৰু সেইটো কি যে এন্থ্ৰপ'লজি বিভিন্ন ভাগ আছে, আৰু সেইটো কোনটো ভাগত পৰিব আমি যদি ছল্ভ কৰোঁ, তেনেহ'লে ৰাজনৈতিক যিটো পলিটিকেল এন্থ্ৰপ'লজি আছে তাৰ লগত জড়িত হয়। Knowledge of social anthropology, say Robinson, is essential for the study or practice of colonial administration, and it is necessary also for several other special topics of political science, such as area studies, color, racial conflict, international organization for assisting underdevelopment countries, immigration and emigration. So ইয়াত কি ৰবিনছনে সেই ছ'চিয়েল এন্থ্ৰপ'লজিৰ কথা ক'বলৈ গৈছে, তাৰ যিটো ডেফিনেশ্যন দিছে সেইটো হৈছে যে সেই বস্তুটো কিহৰ কাৰণে আমাৰ প্ৰয়োজন আছে, যে আমাৰ যিবিলাক কলনিয়েল এডমিনিষ্ট্ৰেশ্যন, অৰ্থাৎ উপনিৱেশিক যিবিলাক প্ৰশাসন আছে সেইবোৰৰ অধ্যয়ন কৰা, তাৰ কৌশলিকভাৱে অধ্যয়ন কৰা, আৰু নেচেচাৰী ফৰ দ্য সেভাৰেল আদাৰ স্পেচিয়েল টপিক অফ পলিটিকেল চায়েন্স, বিভিন্ন ধৰণৰ যিবিলাক প্ৰধান ৰাজনৈতিক বিজ্ঞানৰ কিছুমান ধাৰণা আছে, ছাচ এজ এৰিয়া ষ্টাডিজ, অ'কে, যিবিলাক আমি কওঁ যে ক্ষেত্ৰ অধ্যয়ন, কালাৰ বা যিটো আমাৰ বৰণৰ অধ্যয়ন, ৰঙৰ অধ্যয়ন, ৰেচিয়েল কনফ্লিক্ট, বৰণৰ যিবিলাক কনফ্লিক্ট হয়, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ এছিষ্টিং আণ্ডাৰ ডেভেলপিং কাণ্ট্ৰিজ, ইমিগ্ৰেশ্যন এণ্ড এমিগ্ৰেশ্যন। চ' যিবিলাক আন্তৰ্জাতিক সংগঠন আছে সেই সকলোবিলাক যিসমূহ আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিজ, অৰ্থাৎ অনুন্নত দেশসমূহত আছে, বা যিবিলাক মাইগ্ৰেশ্যন আছে, ইমিগ্ৰেশ্যন আছে, সেই সকলোবোৰ ক'ৰ পৰা জানিব, যে ছ'চিয়েল এন্থ্ৰপ'লজিৰ পৰা আমি জানিম, কিয়নো সেইবোৰৰ মেইন ৰুটটো হৈছে ছ'চিয়েল এন্থ্ৰপ'লজিৰ কথাৰ লগত জড়িত আছে। সমাজৰ যিকোনো এটা কথা আমি যদি ক'ব চাওঁ, যে গাৰ বৰণেই হওক, ডিফাৰেণ্ট অফ কালাৰ এমং দ্য ডিফাৰেণ্ট পিপল, অ'কে, ৰেচিয়েল বিভিন্ন ধৰণৰ বৰণ থাকে, অ'কে, বংশ থাকে, অ'কে, সেই সকলোবিলাক কিহৰ, যে সমাজৰ লগত। নাও দ্য পলিটিকেল চায়েন্স এণ্ড এথিক, ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰ। পলিটিকেল চায়েন্স ইজ দ্য চায়েন্স অফ পলিটিকেল অৰ্ডাৰ। ৰাজনীতি বিজ্ঞান হৈছে ৰাজনৈতিক ব্যৱস্থাৰ এটা কি বিজ্ঞান, আৰু এথিক্স ইজ দ্য চায়েন্স অফ মৰেল অৰ্ডাৰ।
আৰু নৈতিকতাৰ বা নৈতিক ব্যৱস্থাৰ এটা নীতিশাস্ত্ৰ হৈছে নৈতিক ব্যৱস্থাৰ এক বিজ্ঞান বুলি কৈছে and both of them have to deal with the questions of right and wrong আৰু দুইটাই কি যে যিকোনো এটা প্ৰশ্নৰ শুদ্ধ আৰু অশুদ্ধটোৰ লগত জড়িত থাকে the relationship between the two is so near that Plato regarded political science as a subdivision of the ethic so যেহেতু দুইটাৰ সম্পৰ্ক এক ঘনিষ্ঠ বিশেষভাৱে আছে ঘনিষ্ঠতা গতিকে সেই ফালৰ পৰা প্লেটোৱে কৈছে যে ৰাজনীতি বিজ্ঞান হৈছে নীতিশাস্ত্ৰৰ এটা উপভাগ Plato's Republic is as much a study in the ethics as in political science okay যে সেই ফালৰ পৰা প্লেটোৱে নিজৰ লিখিত কিতাপ যে ৰিপাব্লিকত কৈছে যে নীতিশাস্ত্ৰৰ অধ্যয়নৰ ক্ষেত্ৰত যদি অধ্যয়ন কৰোঁ তেনেহ'লে ৰাজনীতিটো অধ্যয়ন কৰা হয় অৰ্থাৎ দুইটা ইটোৱে আনটোৰ লগত জড়িত যে আমি ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিলে নীতি শাস্ত্ৰৰ লগত জড়িত হ'ব পাৰে বা নীতি শাস্ত্ৰ যদি অধ্যয়ন কৰোঁ তেনেহ'লে আমাৰ পলিটিকেল চায়েন্সৰ লগত জড়িত হ'ব পাৰে both political science and ethics are social sciences and aim of the both are the same so দুইটা হৈছে এক সামাজিক বিজ্ঞান আৰু ইয়াৰ যি লক্ষ্য আছে সেইটো একে বুলি কৈছে বা মিল আছে ঠিক আছে both of them aim at doing good to men অৰ্থাৎ যে দুইটাই কি সদায় মানুহৰ ভালটো চিন্তা কৰে এণ্ড প্ৰমোটিং কমন ৱেলফেয়াৰ আৰু যেটো এক সামূহিক কল্যাণ আছে সেইটো প্ৰমোট কৰিব বিচাৰে দিব বিচাৰে ethics deals with the laws of morality and recommends the code of conduct so ethics সদায় যে law of morality যে নীতিৰ যে আইন কানুন আছে সেই তাৰ নৈতিকতাটো লগত জড়িত হৈ থাকে এণ্ড ৰিকমেণ্ডছ দ্য কোড অফ কণ্ডাক্ট যে কি ধৰণে কৰিব কণ্ডাক্ট কৰিব চলাব সেইটোৰ লগতো জড়িত থাকে পলিটিক্স কেন নট বি ডাইভাৰ্ছ ফ্ৰম দ্য এথিক্স যে ৰাজনীতি বিজ্ঞান কেতিয়াও এথিকৰ পৰা কি হ'ব নোৱাৰে ওলাই যাব এৰ খাই চলিব নোৱাৰে The next one is political science and psychology. Psychology is a science to study about the human mind and human behavior. যে আমি মনোবিজ্ঞান আৰু ৰাজনীতিৰ যি সম্পৰ্ক সেই বিষয়ে আমি পঢ়িছোঁ যে মনোবিজ্ঞান হৈছে ই এক বিজ্ঞান যিয়ে মানুহৰ মনটো আৰু আচৰণটোক অধ্যয়ন কৰে অ'কে Human behavior provides us with an inside habit of political behavior of the human being. So, human behavior কি কৰে আমাক কি জানিবলৈ সহায় কৰে যে political behavior টো আমাক জানিবলৈ সহায় কৰে আমি কি ধৰণে আচৰণ কৰোঁ আমাৰ যদি আমি ফৰ এক্সাম্পল লিবাৰেলিষ্ট হয় আমাৰ মানসিকতাটো কেনেকুৱা আমি যদি কমিউনিষ্ট হয় আমাৰ মানসিকতাটো কেনেকুৱা চ' সেই আচৰণবিলাক কোনে অধ্যয়ন কৰাত সহায় কৰে চাইকলজিয়ে ৰাজনীতি বিজ্ঞানক সেই ফালৰ পৰা আচৰণবোৰ অধ্যয়ন কৰাত সহায় কৰে একৰ্ডিং টু লৰ্ড ব্ৰেচি পলিটিক্স হেজ ইজ ৰুট ইন চাইকলজি চ' লৰ্ড ব্ৰেচিয়ে কৈছে যে ৰাজনীতি বিজ্ঞানৰ গুৰিটো মনোবিজ্ঞানৰ লগত জড়িত আছে বা পোৱা যায় পলিটিক্যাল বিহেভিয়াৰ অফ দ্য পিপল ইন ডিফাৰেন্স society in a psychological nature in difference in psychological nature যে আমি দেখা পাওঁ যে আমাৰ মাইণ্ডটো সদায় কি সালসলনি হয় যদি কোনোবাই কংগ্ৰেছক ভাল পাইছে আন এটা বিজেপিক ভাল পাব আন এটা কমিউনিষ্টক ভাল পাব গতিকে আমাৰ ডিফাৰেণ্ট হয় আমি কিন্তু একেখন দেশতে আছোঁ কিন্তু বা একেখন গাঁৱতে আছোঁ আনকি একেখন ছ'চাইটিতে আছোঁ বা একেখন ঘৰতে আছোঁ কিন্তু আমাৰ মাইণ্ড ছেটবোৰ বেলেগ বেলেগ মই ফৰ এক্সাম্পল এটা এক্সাম্পল দিছোঁ যে মই বিজেপিক সমৰ্থন কৰোঁ আকৌ মোৰ ঘৰৰ আন এজন হয়তো কংগ্ৰেছক সমৰ্থন কৰোঁ গতিকে ডিফাৰেঞ্চ আছে কিন্তু আমি একেখন ঘৰতে আছোঁ গতিকে সেই ছেটবোৰ কি এটা চাইকলজিকেল নেচাৰ যিটো
সাইকোলজিকেল যেটো নেচাৰ আছে সেইটো আমাৰ চেঞ্জ থাকে, ডিফাৰেঞ্চি থাকে তাত। অ'কে, সাইকোলজি helps us to understand the way in which human beings have under different influences. So ইয়াত কোৱা হৈছে সাইকোলজিয়ে বা মনোবিজ্ঞানে কি কৰে, আমাক এইটো কথা জনাত সহায় কৰে যে বিভিন্ন এটা ঘটনাত বা প্ৰভাৱত আমাৰ যিবিলাক মানৱ আচৰণ থাকে সেইটো কিয়নো চেঞ্জ হয়, কেলে চেঞ্জ হয়, সেই সকলোবোৰ কথাত জনাত আমাক সহায় কৰে মনোবিজ্ঞানে। গেব্ৰিয়েল ট্ৰেড, লি বন মেকডোগাল, গ্ৰাহাম ৱেলছ and Baldwin are the prominent writers who have given the psychological experiments of almost all the political problems. So এখেত সকলে কি কৰে যে যিবিলাক ৰাজনৈতিক অসুবিধা আছে সেইবিলাক কি সাইকোলজিক্যাল এটা এক্সপেৰিমেণ্ট চাইছে, মনোবিজ্ঞানিকভাৱে ভিত্তিক তেওঁলোকে পৰীক্ষা কৰি চাইছে। অ'কে, মডাৰ্ণ সাইকোলজি ষ্টাডি men in groups as well as individual behavior. So যিসকল মডাৰ্ণ আধুনিক মনোবিজ্ঞানী আছে তেওঁলোকে কি কৰে যে মানুহক এটা গোট হিচাপেও অধ্যয়ন কৰে, অ'কে, আকৌ এটা ইণ্ডিভিজুৱেল হিচাপেও তাৰ যি আচৰণ সেইটো কি কৰে অধ্যয়ন কৰে।